মাজতে হৈ গ'ল ঘটনা এটা ঘটি গ'ল ঘটনা মানে কি আৰু একদম শব্দটো শুনাৰ লগে লগে ইমান এক জাপ মাৰি সোফাখনৰ ওপৰত উঠি গ'ল নহয়। হেল্ল' এভৰিৱান, কি খবৰ বাৰু সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু কুশলে আছে। বতৰটো দেখিছে, এই বৰষুণ এই ৰ'দ এনেকৈ চলি আছে দিনবোৰ, আৰু এনেকৈ আমি বতৰৰ লগে লগে মানে প্ৰকৃতিৰ লগতে আমি মিলিজুলি আমি এনেকৈ চলি যাব লাগিব আৰু উপায় নাই। অৱশ্যে বেছি বৰষুণ দি থাকিলেও ভাল নালাগে, মানে যিহে পানী দুনি এইবোৰ হৈছে, মানুহৰ দুখ দুৰ্গতি কোলাই পাছে নধৰা হৈছে। গতিকে ৰ'দ দিলেই ভাল আৰু আমাৰ অকণমান গৰম লাগক, কিন্তু বেলেগ মানুহখিনি যি ভেটি উচন হোৱাতকৈ মানে যিমান ক্ষয় ক্ষতি হৈছে সেইবোৰ নোহোৱাকৈ আমাৰ গৰমত আহ কৰি থকাটোৱে শ্ৰেয় বুলিয়ে মই ভাবোঁ। আৰু এয়া দুপৰীয়া ভাতকেইটা বনোৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আৰু বাকীখিনি থাকিয়ে গ'ল নহয়। এই কেমেৰা দৌৰাই ফুৰিবলৈ মানে ফুৰাব ল'লে কামবোৰ লেট হৈ যায়, আৰু ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ সেই ৰাতিপুৱাই, কিন্তু কৰিছিলোঁ অকণমান শ্বটটো লৈ থৈ দিছিলোঁ। তাৰপিছত ভাবিলোঁ কণ্টিনিউ কৰাই নহ'ল নহয়। তাৰপিছত এতিয়া এডিট কৰিবলৈ লৈহে দেখিছোঁ, মই দেখোন একো ভিডিঅ' নকৰিলোঁ ৰাতিপুৱা ভাগৰ। বাৰু আপোনালোকে নিশ্চয় বুজি পাব নহয়, যিসকলে মানে এয়া ঘৰত গৃহিণী, আকৌ মাক, আৰু তাৰপাছতে আৰু কি কোনফালে কিমান চম্ভালিব। গতিকে এনেকৈয়ে আৰু প্ৰথমতে এয়া দুগুৰ ভাতকেইটাৰ পৰাই আমাৰ আৰম্ভণি। কাৰণ দুগুৰ ভাতৰ ইমান ঝামেলা নাই, তাক বইল কৰি দিলে হৈ যায়, কিন্তু সি আকৌ গৰম একেবাৰে খাব নোৱাৰে। গতিকে আগতে আমাৰ ভাতকেইটাৰ লগতে তাৰ ভাতকেইটাও পাতি দিওঁ, তেতিয়া মানে আমাৰ ভাত খোৱালৈকে তাৰ ভাতখিনি যেতিয়া উলিয়াই দিওঁ বাতিত, তেতিয়া মানে ঠাণ্ডা হৈ যায় আৰু আৰামত আৰু সি খাব পাৰে। সেয়াই আৰু আমাৰ ভাত বনোৱা সদায় চচতে ভাত বনোৱা হয়। আৰু আজি মই চাউল ধোৱা পানীখিনি থৈ দিছিলোঁ বহুত দিনৰ মূৰত। আগতে সিটো ঘৰত যিটো চাংবাংলোত যে আপোনালোকক ভিডিঅ' বনাই দেখাইছিলোঁ, যে চাংবাংলোৰ ট'ৰটো দিছিলোঁ, তাত মই সেইটো ঘৰত থাকোঁতে ভাবিছিলোঁ সৰু ঘৰত আহিলে ভালকৈ প্ৰতিপালন কৰিব পাৰিম। আগতে যিহেতু আমি ইমান মস্ত ঘৰত নথকা মানুহ, গতিকে কিন্তু এতিয়া দেখোন আজি পটককৈ চকুটো গ'ল, মানে এই নতুনকৈ আহিছোঁহে, গোটেই ছেটিং কৰাও ভালকৈ হোৱা নাই, আৰু যিখিনি প্লান্টছবোৰ ছেটিং কৰিছোঁ অকণমান মন পচন্দ হোৱাগৈ নাই। তথাপিও আৰু মন পচন্দ নাই হোৱা বুলি সিহঁতক শুকাই যাবতো দিব নোৱাৰি। পটকৈ হাতখন দি চালোঁ, দেখিছোঁ গোটেইখন কৰকৰীয়া মাৰিলে। বৰষুণ যিহেতু দি আছে ভাবিছিলোঁ শুকোৱা নাই, পানী আছে, কিন্তু নহয়, কথাটো তেনেকুৱা। আৰু সেই গতিকে আজি চাউলৰ পানী আজিৰ পৰা দিবলৈ ষ্টাৰ্ট কৰিছোঁ। মাজে মাজে সিহঁতক চাই চিতি প্ৰতিপালনটো কৰি থাকিব লাগিব আমাৰ মানুহৰ দৰে। আৰু মাজতে ফাকতে যিহেতু ৰ'দ দি দিলে, ৰাতিপুৱা বৰষুণ দেখাইছিলোঁ যে আপোনালোকক, তাৰপিছত একদম পূৰা তামাম ৰ'দ দিছে নহয়। গতিকে ইমান গৰম পৰিছে, পানী দুনি খাই মেলি থাকিব দেই। বেছি যিহেতু যিমানেই বৰষুণ নিদিয়ক, বতৰটোতো গৰমৰে হয়, ছিজনটোতো গৰমৰে হয়। আৰু এয়া আজি আমাৰ নিৰামিষ বাৰ আছিলে, গতিকে এয়া ৰঙালাওৰ পিটিকা বনাইছিলোঁ। আৰু ৰঙালাও পিটিকাটো আজি অকণমান বেলেগ ধৰণে বনালোঁ, মানে ভাজি পেলাই বনালোঁ। পাপৰ ভাজি আছোঁ, আৰু পাপৰ বাৰু কাৰ প্ৰিয়? আমাৰ ঘৰত চবতকৈ বেছি মই পাইছোঁ এজনৰহে প্ৰিয়। মোৰ কিন্তু পাপৰ ইমান ভাল নালাগে। আজি নিৰামিষ দে, আজি সোমবাৰ হয়, সেইকাৰণে পাপৰটো ভাজিছোঁ আৰু। আৰু এয়া আজি নিৰামিষ থালিখন বেঙেনা ফ্ৰাই, ৰঙালাও আলুৰ পিটিকা আৰু দাইল, পেলে পাপৰ হৈ যায়। কেতিয়াবা এনেকৈ চিম্পুলকৈ চলি যায়, লগত যেনিবা আচাৰ চাচাৰ এইবোৰ আছে। আৰু সেইবোৰ যেতিয়া টেবুললৈ অনা হয়, যাৰ যি পচন্দ হয় সেইমতে লৈ খাই থাকে। সেই গতিকে যেতিয়া মই ভাতৰ কাঁহীখন ৰেডি কৰিছিলোঁ, তেতিয়া আচাৰখিনি কাষত দি দিয়া হোৱা নাই, কথাটো সিমানেই আৰু। দিনত পাকঘৰৰ পৰা যে ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ'টো, আকৌ সেই একেই পাকঘৰেই। আৰু মাজতে হৈ গ'ল ঘটনা এটা ঘটি গ'ল। ঘটনা মানে কি আৰু, এতিয়া গৰম পৰিছে যে, বহুত গৰম পৰিছে দুদিন ধৰি, একদম পূৰা হাঁহ ওলালে। আৰু আমাৰ ডাঙৰ ল'ৰাটোৱে মানে, আৰু এইটো অৱশ্যে ভয় কৰা বস্তুৱে হয়, কিন্তু সি মানে একদম ইমান ভয় কৰে নহয়, কি ক'ম আৰু। একদম ইমান ডাঙৰ ল'ৰাটো ই গৈ পেলাই চোফাৰ ওপৰত উঠি আছে আজি। মোৰ ইমান ভিতৰি হাঁহি উঠিছে। তাৰপিছত এতিয়া আকৌ ফেনাইলখিনি এনেকৈ মাৰিব লাগিব ন, হাতটো ওলাইছে তাকতো পঠাব লাগিব। আৰু সেই মই ফেনাইলখিনি মাৰিব গৈছোঁ, মোক দৰ্জাখন খুলিব নিদিয়ে, কৈছে খিৰিকী বা খোলা মাৰা। মানে এটা পজিশ্যন বুলিও কথা এটা আছে। সেইকাৰণে মোৰ ভিতৰি সেই চিনটো মানে এতিয়াও মনত পৰি আছে, মনত পৰি পেলাই অকণমান হাঁহি উঠি আছে। ইমান এক জাপ মাৰি চোফাখনৰ ওপৰত উঠি গ'ল নহয়। তেনেকুৱা দেখিলে বাৰু কাক হাঁহি দিব কওকচোন। তাৰপিছত মোকো যাব নিদিয়ে বাহিৰলৈ, আৰু মই যদি গৈ পেলাই ফেনাইলখিনি নেমাৰোঁ, সিনো হাতটো কেনেকৈ যাব। আৰু তেতিয়াৰ পৰা
নিজ চকুৰে দেখিলে যে ওচৰৰ পৰা আৰু বৰ সৰু নহয় দেই, ডাঙৰে হয় আৰু সেইবোৰ এতিয়া বিষাক্ত এটা জীৱ হয়। গতিকে সৰু ডাঙৰ লগত কথা নাই, যদি বিষাক্ত হয় সৰু হ'লেও কৃষ্ণ দূৰতে বিদুৰ আৰু দেই। এতিয়া বনাব লৈছোঁ। এয়া পটকৈ ল'ৰাই ক'লে বোলে এতিয়া আজি অৱশ্যে এতিয়া খোৱাৰ মানুহ আমি দুটা, আৰু গৰমত বৰ খাবলৈ ববলৈ মন নোযোৱা নিচিনা হয় ন, সকলোৱে পানী খাওঁতে আৰু পানী আৰু যি গৰম পৰিছে সকলোৱে পানীজাতীয় বস্তুবোৰ খাই থাকিব দেই। মচুৰ দাইলৰ পিটিকা আৰু পটককৈ বনোৱা ৰেচিপি ন, এইখিনি আধা ঘণ্টামান তিয়াই থ'ব পাৰিলে ভাল হয়, কিন্তু সি পটককৈ ক'লে গৰমত এইবোৰ একো বনাই থাকিব নালাগে, দাইলৰ পিটিকাকৈ বনোৱা। মই বোলো ঠিক আছে। এয়া সেইকাৰণে পানী গৰম কৰিছোঁ। এই প্ৰচেছটো অকণমান এতিয়া বেলেগ হ'ব। কেলৈ বেলেগ হ'ব, এনেই দাইলৰ পিটিকা আপোনালোকে বহুত দেখিছে চাগে ভিডিঅ'ত, বেলেগ ভিডিঅ'ত। ময়ো তেনেকৈ সেই প্ৰচেছটো যোনটো প্ৰচেছ এতিয়া ক'ব লৈছোঁ সেইটো প্ৰচেছত ময়ো আগতে বনাইছোঁ। মই এতিয়া যিহেতু দেৰি হৈছে, মানে প্লেন নাই, আগৰ পৰা প্ৰিপেৰেশ্যন নাই, সেইকাৰণে মই এতিয়া বেলেগ ধৰণে বনাম, মানে বইল কৰি পেলাই বনাম। আগতেতো এনেই যোনটো দাইলৰ পিটিকা হয়, এখন মাৰ্কিন কাপোৰত দাইলখিনি তিয়াই থ'ব লাগে আধা ঘণ্টামান, তাৰপিছত এখন মাৰ্কিন কাপোৰত দি লৈ পেলাই তাতে আপুনি দাইলখিনি দিব, তাতে নহৰু, কেঁচা জলকীয়া এইবোৰ চব দি পেলাই ষ্টিম কৰি দিব লাগে, তেতিয়া ধুনীয়া সেইটো পিটিকা হয়। মেইন তেনেকৈহে বনায়। মই পানী গৰম হ'ল, এই দাইলখিনি দি দিছোঁ। দাইলখিনি উতলি সিজিব, যেতিয়া সিজি যিখিনি পানী দিছোঁ পানীখিনি একদম শুকাই যাব। এয়া দাইল উতলি আছে, এইফালে মই নহৰু ৰেডি কৰি থৈছোঁ, বেঙেনা আৰু পটল ফ্ৰাই কৰিম। বিলাহী মই কাটি আছোঁ, বিলাহীখিনি কাটিছোঁ মানে এইখিনি মই এতিয়া অলপ টক বনাই থৈ দিম ৰাতিপুৱাৰ কাৰণে। তেল দি দিলোঁ, তাৰপাছতে ইয়াত দি দিম মই ক'লা জিৰা কেইটামান, এক চিকুট হালধি দিছোঁ, এইটো অপশ্যনেল দেই। পিটিকা ৰেডি। এইখিনি এতিয়া শুকাই গ'ল পানী, আৰু ঠাণ্ডা হৈ গ'লে আৰু অকণমান টাইট হৈ যাব। ইয়াত মই অকণমান জলকীয়া গুড়ি, কাশ্মীৰী চিলি পাউডাৰ, এই গৰমৰ পাউডাৰটো দিছোঁ। এনেই মই বিলাহীটো সদায় বনালে মই গুড় দিয়ে বনাওঁ। এয়া আকৌ নেক্সট ডে মৰ্ণিং দেই, আটামুটি আছোঁ, চকুটকু ফুলাই, মানে চকুত পানীটো এটুপিও নমৰাকৈ, মুখখন নোধোৱাকৈ চিধাই আহি আটাহে মাৰিছোঁ আৰু দেই। মানে বিচনাখন এৰিব নোৱাৰোঁ যে, সেইকাৰণে। আৰু ৰুটিখিনি মই অলপ তেল দি মেলি, মানে ঘিউ দি বনাইছোঁ, কিন্তু একদম চাইজটো সৰুকৈ বনাইছোঁ দেই। মানে আপোনালোকে আকৌ ভাবিব পাৰে নহয়, ৰুটি বুলি কৈছে আকৌ ইমান টিকলি বনাইছে দেখোন। মানে টিফিনটো অকণমান সৰু যে, সেইকাৰণে মই সৰুকৈ বনাইছোঁ। আৰু সেয়া ৰাতি যে টক বনাই থৈছোঁ, সেই টকৰ লগতে দি দিছোঁ। টক খাই ল'ৰাই খুব ভাল পায়, সেই গতিকে মই টকৰ লগতে দি দিছোঁ ৰুটিকেইখন, আৰু পেক কৰি দি দিছোঁ। আৰু বহুত দিনৰ পিছত এনেকৈ টিফিন পেক কৰিলোঁ। তেতিয়াহ'লে লাঞ্চত আৰম্ভ কৰা যোনটো ভিডিঅ'টো আজি এতিয়া নেক্সট ডে ব্ৰেকফাষ্টত শেষ কৰিছোঁ। ঠিক আছে বাৰু, আৰু দীঘলীয়া নকৰোঁ, তেতিয়াহ'লে বাই বাই। লগ পাম আৰু এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে ভালে থাকক, হাঁহি মাতি থাকক। বাই বাই।